নমস্কাৰ বন্ধু বান্ধৱসকল, আজি আপোনালোকৰ মাজত লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' য'ত নেকি আমি যিসকল কেণ্ডিডেটে চৰকাৰী চাকৰিৰ বাবে বা হায়াৰ এডুকেশ্যনৰ কাৰণে PRCৰ প্ৰয়োজন হয় আৰু সেই PRCখন আমি হয়তো কোনোবা CSCত বা নিজে অনলাইন এপ্লাই কৰিছোঁ, কিন্তু সেই এপ্লিকেশ্যনখন কোনখন অফিচত আছে বা ইয়াৰ ষ্টেটাছ কি সেইটো আমি চেক কৰিব নাজানো। গতিকে আজি আমি লৈ আহিছোঁ আমি এই PRCখনৰ এপ্লিকেশ্যনৰ ষ্টেটাছটো কেনেকৈ আমি চেক কৰিম। এই PRCৰ ষ্টেটাছ চেক কৰিবলৈ আমি পোনপ্ৰথমে অ'পেন কৰিব লাগিব আৰু তাতে গৈ আমি ডিষ্ট্ৰিক্ট ৱেবছাইটত লগ ইন কৰিম। লগ ইন কৰাৰ লগে লগে এটা ৱেব পেজ অ'পেন হৈ আহিব, ডিষ্ট্ৰিক্ট প্ৰজেক্ট। তাতে আমি ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে আমাৰ এটা নতুন পেজ অ'পেন হৈ আহিব। চাওক, তাতে আহিছে এপ্লিকেশ্যন ষ্টেটাছ। ইয়াতে এপ্লিকেশ্যন নাম্বাৰছ মাৰি পেলাই আমি আমাৰ ষ্টেটাছটো চেক কৰিব পাৰোঁ। গতিকে আমি যেতিয়া এপ্লাই কৰিছিলোঁ PRCৰ কাৰণে, তেতিয়া যদি আমি CSC চেণ্টাৰত এপ্লাই কৰিছোঁ তেনেহ'লে তাতে এপ্লাই কৰাৰ লগে লগে এটা ৰেফাৰেঞ্চ নাম্বাৰ দিয়ে, একনলেজমেণ্ট শ্লিপ এটা ওলাই আহে আৰু সেই শ্লিপখনত ৰেফাৰেঞ্চ নাম্বাৰটো থাকে। গতিকে আমি তাৰ পৰা ৰেফাৰেঞ্চ নাম্বাৰটো কপি কৰি পেলাই ইয়াতে পেষ্ট কৰিম আৰু ষ্টেটাছত ক্লিক কৰাৰ লগে লগে তাৰ কাৰেণ্ট ষ্টেটাছটো অ'পেন হৈ আহিব। এনেকুৱা এখন একনলেজমেণ্ট ৰিচিট আহে। সেই ৰিচিটত চাওক, ইয়াৰ তলত দিয়া আছে ডিষ্ট্ৰিক্ট ৰেফাৰেঞ্চ নাম্বাৰ। গতিকে সেইটো কপি কৰি পেলাই ইয়াতে এপ্লিকেশ্যনত আহি পেষ্ট কৰিম। পেষ্ট কৰাৰ লগে লগে ইয়াতে ষ্টেটাছ চাৰ্চ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ফৰ্মখনৰ কাৰেণ্ট ষ্টেটাছটো ওলাই আহিব। এয়া চাওক এপ্লিকেশ্যনখনৰ কাৰেণ্ট ষ্টেটাছটো। ইয়াতে প্ৰথমতে আছে এপ্লিকেশ্যন ID বা একনলেজমেণ্ট নাম্বাৰ, ছেকেণ্ডত দিয়া আছে এপ্লিকেণ্ট নেম, থাৰ্ডত দিয়া আছে ছাৰ্ভিচ নেম। আমি এপ্লাই কৰিছোঁ যিটো ইয়াতে যদি আমি কাষ্ট চাৰ্টিফিকেট এপ্লাই কৰোঁ তেনেহ'লে ছাৰ্ভিচ নেমত ইয়াতে কাষ্ট চাৰ্টিফিকেট লিখা থাকিব। আমি এতিয়া PRC এপ্লাই কৰিছোঁ, গতিকে ইয়াতে পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট লিখা আছে। নেক্সট ছাবমিটেড অন ডেটটো ইয়াতে চাওক মেনশ্যন কৰা আছে। এতিয়া বৰ্তমান মোৰ এই এপ্লিকেশ্যনখন ক'ত আছে তাতে চাওক, এই DC অফিচ হোজাইত আছে আৰু ইয়াত অফিচাৰ কোনজন অফিচাৰৰ কাষ্টডিত এপ্লিকেশ্যনখন আছে ইয়াতে দিয়ে। আমি এপ্লাই কৰাৰ লগে লগে প্ৰথমতে চাৰ্কুল অফিচত থাকে আৰু চাৰ্কুল অফিচত থাকিলে অফিচৰ নামত থাকিব আমাৰ চাৰ্কুল অফিচ আৰু অফিচাৰ য'ত আছে তাতে CO থাকে। নৰ্মেলি CO থাকিব, নহ'লে আপোনাৰ CO যদি নাথাকে তেনেহ'লে SK থাকিব পাৰে, নহ'লে LM থাকিব পাৰে। যদি আপোনাৰ PRCখন আৰ্জেণ্টলি নিডেড হৈছে তেনেহ'লে আপুনি CO, SK আৰু LM লিখা থাকিলে আপোনালোকে চাৰ্কুল অফিচত গৈ পেলাই আপোনাৰ ৰিলেটেড ডকুমেণ্টছখিনি লৈ পেলাই ভেৰিফিকেশ্যন কৰাই তেখেতসকলক ছাবমিট কৰাই দিব। বছ তেখেতসকলে ফৰৱাৰ্ড কৰি দিলে নেক্সট আপোনাৰটো যাব DC অফিচত। DC অফিচত যোৱাৰ লগে লগে তাতে এই যে ইয়াতে দেখুৱাই আছে DA ডিলিং এছিষ্টেণ্ট, তেখেতে কপিটো ফৰৱাৰ্ড কৰে। তাতে যদিও আপোনাৰ আৰ্জেণ্ট হয় তেনেহ'লে DAক ৰিকুৱেষ্ট কৰিলে তেখেতে DC ছাৰলৈ ফৰৱাৰ্ড কৰি দিয়ে আৰু ইয়াৰ পিছত প্ৰচেছ হয়। যদি আপুনি এপ্লাই কৰাৰ সময়ত আপুনি কাৰোবাৰ পাছপৰ্ট দিছে তেনেহ'লে অলৰেডি পুলিচ ভেৰিফিকেশ্যন হৈ থাকে তাতে, সেইকাৰণে অলপ জলদি প্ৰচেছ হৈ যায়। আৰু যদি আপুনি পাছপৰ্ট ছাপৰ্টিং ডকুমেণ্টছ হিচাপত দিয়া নাই তেনেহ'লে তলত আছে চাওক ইন প্ৰগ্ৰেছ, তাতে PRC ক্লিক হেয়াৰ টু চেক দ্য ষ্টেটাছ উইথ পুলিচ ভেৰিফিকেশ্যন। গতিকে যদি ফ্ৰেছ এপ্লাই কৰিছে ভোটাৰ চাৰ্টিফাইড কপি দি পেলাই তেনেহ'লে DC অফিচৰ পৰা আকৌ সেইটো SP অফিচত যাব, তাতে পুলিচ ভেৰিফিকেশ্যনৰ কাৰণে আপোনাৰ লোকেল থানাত পঠাব পাৰে। তাৰ পৰা ভেৰিফিকেশ্যন হোৱাৰ পিছত তেখেতসকলে ফৰৱাৰ্ড কৰিব আৰু ফাইনেলি গৈ পেলাই ইয়াতে এপ্ৰুভড ষ্টেটাছ ইয়াতে দেখুৱাইছে চাওক ইন প্ৰগ্ৰেছ। তাতে এপ্ৰুভ দেখুৱাৰ লগে লগে আপুনি আপোনাৰ ডিষ্ট্ৰিক্ট ৱেবছাইটত গৈ পেলাই বা সেৱা সেতু পৰ্টেলত গৈ পেলাইও আপুনি আপোনাৰ PRCখন ডাউনলোড কৰিব পাৰে। গতিকে আজিৰ ভিডিঅ'তে ইমানেই। থেংক ইউ। যদি ভিডিঅ'টো ভাল লাগিছে কাইণ্ডলি আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।